পৰিষদৰ কোৰিয়া অধিৱেশনত আহি আপ্লুত হৈ গৈছোঁ আৰু যিটো আগ্ৰহেৰে আৰু যিখিনি এটা স্মুথলি তেখেতসকলে কৰিছে পৰিচালনা ভাল লাগিছে লগতে পঞ্চানন মেধি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমাৰ জিলাখনৰ যিগৰাকী বেষ্ট পাৰফৰ্মিং ষ্টুডেণ্ট আছিল মেট্ৰিকত হায়েষ্ট স্ক'ৰাৰ আছিলে তেখেতক দ্বিতীয়বাৰৰ বাবে আমি দ্বিতীয় বৰ্ষৰ বাবে আমি এটা সম্বৰ্ধনা জনাইছোঁ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা জনোৱা হৈছিলে এই গোটেইখিনি যিখিনি কাৰ্যসূচী হৈছে ভাল লাগিছে আৰু যোৱা বছৰ তেখেতসকলে আমাৰ কৰ্মচাৰী পৰিষদে নলবাৰী টাউনত কৰিছিলে এইবাৰ এটা অলপ ক'বলৈ গ'লে এটা বৰ্ডাৰ ইলাকাত কৰিছে সেই পদক্ষেপটো যথেষ্ট ভাল লাগিছে আৰু আটাইখিনি কৰ্মচাৰী ইয়াতে উপস্থিত আছে যথেষ্ট আগ্ৰহেৰে খুব ধুনীয়াকৈ কৰিছে যিটো আজিৰ এই অধিৱেশনৰ পৰিচালনা হওক বা প্লেনিংটো হওক আটাইলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিলে অসমৰ শিক্ষক কৰ্মচাৰীৰ যৌথ মঞ্চ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনেই সাংগঠনিকভাৱে শক্তিশালী জিলা নলবাৰী জিলা কৰ্মচাৰী পৰিষদ আজি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ 28 সংখ্যক বাৰ্ষিক কোৰিয়া অধিৱেশন কোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় বা যেনে পশ্চিম উত্তৰ বিভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত অনুষ্ঠিত হৈছে ৰাতিপুৱাৰে পৰা পতাকা উত্তোলন কাৰ্যসূচী হৈছে শ্বহীদ তৰ্পণ স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পিছতে প্ৰতিনিধি সভা আৰম্ভ হৈছে আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য শ্ৰীযুত উৎপল চক্ৰৱৰ্তী ডাঙৰীয়া আনুষ্ঠানিকভাৱে প্ৰতিনিধি সভাভাগী উদ্বোধন কৰে তাৰ পিছতে প্ৰতিনিধি সভাৰ কাম কাজ আৰম্ভ হোৱাৰ পিছত প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক স্থগিত ঘোষণা কৰি মুকলি সভা অনুষ্ঠিত হয় ইতিমধ্যে মুকলি সভা চলি আছে নলবাৰী জিলাৰ মাননীয় জিলা আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়ানীয়ে মুকলি সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে স্মৃতিগ্ৰন্থভাগী উন্মোচন কৰিছে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাক্তৰ বাবুল বেজবৰুৱা ডাঙৰীয়াই আৰু আজিৰ এই মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্তমান আৰু ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত বিতংভাৱে বক্তব্য ৰাখিছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সন্মানীয় সভাপতি শ্ৰীযুত দীপেন শৰ্মা ডাঙৰীয়া আৰু এই অনুষ্ঠানতে পঞ্চানন মেধি এগৰাকী কৃতি শিক্ষক এই কৃতি শিক্ষকৰ স্মৃতিত আমি পঞ্চানন মেধি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যন আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ যৌথ উদ্যোগত নলবাৰী জিলাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বশ্ৰেষ্ঠ নম্বৰ লাভ কৰা ছাত্ৰ কৌস্তভ পৰাশৰক পঞ্চানন মেধি শৈক্ষিক বঁটাৰে পুৰস্কৃত কৰোঁ অভিনন্দন জনাওঁ আৰু আজিৰ কাৰ্যসূচী চলি আছে ইয়াৰ পিছতে দ্বিতীয় বৈঠক অনুষ্ঠিত হ'ব আৰু দ্বিতীয় বৈঠকে অনাগত দুবছৰীয়া কাৰ্যকালৰ বাবে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰিব আমি পৰৱৰ্তী সময়তো শ্ৰদ্ধাভাজন শিক্ষক কৰ্মচাৰী সমাজ আৰু শ্ৰদ্ধাৰ ৰাইজৰ কৰ্মচাৰী পৰিষদৰ এই কাম কাজত চোকা দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাইছো আৰু সকলোৰে দিহা পৰামৰ্শ সহযোগিতা কামনা কৰিছো জয়তে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ 28 সংখ্যক এই বাৰ্ষিক অধিৱেশনত উপস্থিত থকা সমূহ সন্মানীয় প্ৰতিনিধিলৈ মই আমাৰ আদৰণি সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আদৰণি জনাইছোঁ তো যথেষ্ট বিলম্বৰ অন্তত বিভিন্ন অসুবিধাৰ বাবে আমি এক এৰাব নোৱাৰা কিছু সমস্যাৰ বাবে আমাৰ অধিৱেশনখন কিছু পলম অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আজি 18 মে তাৰিখে আমি অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ আছিল যদিও আমি যথেষ্ট উৎসাহ দেখিছোঁ যথেষ্ট সংখ্যক প্ৰতিনিধি ইয়ালৈ আহিছে আমি আদৰণি সমিতিৰ সন্মানীয় সভাপতি অমল কুমাৰ দাস আৰু মই নিজে এই অনুষ্ঠানটো লগতে এই অঞ্চলৰ বিশিষ্ট ৰাইজ বা যেনে পশ্চিম বিভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আমাৰ সন্মানীয় সদস্যসকলৰ নেৰানেপেৰা প্ৰচেষ্টাত এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আমি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ যথেষ্ট চেষ্টা কৰিছোঁ আমি নিজে নকওঁ যে অনুষ্ঠানটো কিমান সফল কাম আমি হ'ব পাৰিম কিন্তু পাই যাবলৈ চেষ্টা কৰিছোঁ আমি আশা প্ৰকাশ কৰিছোঁ যদি আমাৰ এই আয়োজনত কিবা সামান্য ত্ৰুটি হৈছে দেৰি হৈছে তাৰ কাৰণে আমি ক্ষমা মাগিছোঁ আৰু এই অধিৱেশনৰ সফল সামৰণি বিচাৰিছোঁ বৰ্তমান মুকলি সভা চলি আছে আমাৰ নলবাৰী জিলা আয়ুক্ত মহোদয় ইতিমধ্যে বঁটা প্ৰদান কৰি তেখেত ইয়াৰ পৰা ব্যস্ততাৰ বাবে আঁতৰি গৈছে তেখেতৰ কৰ্মস্থলীলৈ ইয়াৰ পিছত আমাৰ মুকলি সভা অন্ত পৰাৰ লগে লগে আমাৰ আকৌ দ্বিতীয়খন প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব গতিকে আমি আশা কৰিছোঁ যে তাত এখন শক্তিশালী সমিতি নিৰ্বাচিত হ'ব এখন এনেকুৱা সমিতি নিৰ্বাচিত হ'ব যাতে সেৱাৰ মনোভাৱেৰে আমি সকলোৱে নলবাৰী জিলা কৰ্মচাৰী পদক আগবঢ়াই লৈ যাব পাৰোঁ এইখিনিয়ে মোৰ এই মুহূৰ্তত অনুভৱ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।